আজি পবিত্ৰ বিধানসভাত শূন্যকালীন ঘণ্টাত অসমত বৰ্তমান স্বাস্থ্যৰ প্ৰতি মানুহৰ জীৱনৰ প্ৰতি ভাবুকি অনা এনকেফেলাইটিছৰ ওপৰত মই বিভাগীয় মন্ত্ৰী আৰু চৰকাৰক দৃষ্টি আকৰ্ষণ কৰিছিলোঁ আৰু এনকেফেলাইটিছ ৰোগে বা বীজাণুৱে ভাইৰাছে যোৱা সময়ছোৱাত অসমত বহু মানুহৰ জীৱন কাঢ়ি লৈছে। যদি আমি 2021 চাওঁ 40জন মানুহ মৃত্যুমুখত পৰিছে, 22ত 96, 23ত 34, 24ত 53, 25ত 79 আৰু 26ত এই মুহূৰ্তলৈকে চৰকাৰী তথ্যমতে 10জন ব্যক্তি মৃত্যুমুখত পৰিছে। স্বাস্থ্য বিভাগে এনকেফেলাইটিছৰ ওপৰত আগৰ পৰাই সতৰ্কতা অৱলম্বন কৰিব লাগে, কিন্তু প্ৰত্যেকটো বছৰত দেখা যায় যেতিয়া এই ভাইৰাছত আক্ৰান্ত হৈ মানুহৰ মৃত্যু হয় তাৰ পিছতেহে স্বাস্থ্য বিভাগে সভা পাতে, তাৰ পিছতেহে মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে, তাৰ পিছতেহে স্বাস্থ্য বিভাগৰ চিকিৎসক কৰ্মচাৰী বিষয়াসকলে এই ক্ষেত্ৰত তৎপৰতা দেখায় আৰু যাৰ বাবে প্ৰত্যেক বছৰে আমি বহু মানুহক আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰুৱাব লগা হৈছে। গতিকে এই এনকেফেলাইটিছ এই ভাইৰাছ আমি কাৰোবাৰ গাত গ'লে তাক আমি কমপ্লিট ভাল কৰিব নোৱাৰোঁ। এবাৰ বেমাৰত আক্ৰান্ত হ'লে ঘূৰাই অনাটো অত্যন্ত অসম্ভৱ কাম, কিন্তু ইয়াক আমি প্ৰতিৰোধ কৰিব পাৰোঁ আৰু সেই প্ৰতিৰোধ কৰাৰ কাৰণে অসমৰ স্বাস্থ্য বিভাগত পুঁজি আছে। অসমৰ স্বাস্থ্য বিভাগে এটা গাইডলাইন বনায়, SOP এটা দিয়ে, কিন্তু সেইমতে তেওঁলোকে কাম নকৰে। অসমত যেতিয়াই বৰষুণ দিয়া আৰম্ভ হয় তেতিয়া এই ৰোগত মানুহৰ আক্ৰান্ত হোৱাৰ সংখ্যা বৃদ্ধি হয়। গতিকে ইয়াৰ কাৰণে ইয়াৰ প্ৰতিকাৰৰ কাৰণে ইয়াৰ পৰা মানুহ যাতে বাচিব পাৰে তাৰ কাৰণে চৰকাৰে জনতাৰ লগত ৰাইজৰ লগত কথা পাতিব লাগিব, সচেতন কৰিব লাগিব, স্বাস্থ্য বিভাগে ব্যৱস্থা ল'ব লাগিব। যিসমূহ অঞ্চলত এনেকুৱা এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হয় এই অঞ্চলবিলাক চিনাক্ত কৰি তাতে মানুহক টীকাকৰণ কৰিব লাগিব। তাতে প্ৰতিষেধক আমি যিটো আগতে যিটো পাউডাৰ জাতীয় এই মহ মাৰা যিটো পাউডাৰ জাতীয় বিভিন্ন ধৰণৰ কীটনাশক মৰা যি পাউডাৰ যিবিলাক ছটিয়াই দিয়ে সেইবিলাক ছটিয়াব লাগিব, কিন্তু এইবোৰ দেখা নাযায়। গতিকে যেতিয়াই আপোনালোকে সংবাদ মাধ্যম বাতৰি কাকত আৰু টেলিভিশ্যনে বাতৰি কৰাৰ পিছতে তেওঁলোকে হাৰ পায়। গতিকে আজি বিভাগীয় মন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে অসমত যাতে এনকেফেলাইটিছৰ জৰিয়তে এজনো মানুহ যাতে মৃত্যুমুখত নপৰে তাৰ কাৰণে আপোনালোকে সজাগ হওক, ব্যৱস্থা লওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।